ভাল খবৰ বুলিলে কি ভাল খবৰ ফেচবুকত আমি দিবলৈ যাওঁ আপোনালোকে সকলোৱে বুজি পাইছে হয় সেইটোৱে ভাল খবৰ মই আজি দিবলৈ লৈছো আজি এই ক্ষণটোৰ বাবে কিমান যে অপেক্ষা কৰি আছিলো ভাবিব নোৱাৰা ধৰণে অপেক্ষা কৰি আছিলো কাৰণ কষ্ট বহুত হয় ন ফেচবুকতো কষ্টৰ ফলাফলটো নাপালে কিমান দুখ লাগে কিন্তু আজি কষ্টৰ ফলাফল পাই গলো আৰু আজি মোৰ বহুতেই মনটো ভাল লাগিছে গুড মৰ্নিং এভৰিৱান আজি পুৱাই পুৱাই ভাল খবৰ এটা লৈ আহিছো মোৰ বাবে ভাল খবৰ আপোনালোককো জনাবলৈ পাই সুখী হৈছো মই ফেচবুকত অত দিনৰ পৰা ইমান কষ্ট কৰি থকা ফলাফলটো আজি পাইছো ফেচবুকে দেখাই দিলে যে ফেচবুকত কাম কৰিলে তেখেতলোকে ফলটো নিশ্চয় দিয়ে অলপ পলম হ'ব পাৰে কিন্তু নিদিয়াকৈ নাথাকে আৰু আজি মোৰ সেই অপেক্ষা কৰি থকা দিনটো আহি গ'ল যিহেতু আজি 22 তাৰিখ হয় 21 তাৰিখৰ পৰা আচলতে ফেচবুকে পেড কৰি দিয়ে বুলি কয় মই কালি চাইছিলো কালি কিন্তু মোৰ পেড হোৱা নাছিলে আৰু আজি চাইছো আজি ৰাতিপুৱাই শুই উঠিয়ে ফাৰ্ষ্ট মানে সেইটোৱে চাইছো আৰু ধুনীয়াকৈ পেড হৈ আছে মনটো কিমান ভাল লাগিছে আপোনালোকৰো বহুতে সোমাইছে নিশ্চয় আৰু নতুনসকলক মই দেখাম কেনেকৈ চাই বহুতে কি হয় যিসকল নতুন হয় তেওঁলোকে মানে কেনেকৈ চাব লাগে সেইটো নাজানে বহুতে কিছুমানে এনেকুৱা হয় পেড হৈ থাকে ফেচবুকৰ ফালৰ পৰা তেওঁলোকে গমেই নাপায় চাব নজনাৰ বাবে কেনেকৈ চাব লাগে মই দেখাম বাৰু সম্পূৰ্ণ আৰু মোৰ কিমান হৈছে কিমান ডলাৰ পাইছো সেইটো চাব পাৰিব লগতে আৰু নহয় নে ভাল খবৰ ফেচবুকৰ মানে প্ৰমাণ কৰি দিলে আৰু কষ্টখিনি এনেই যোৱা নাই অথলে যোৱা নাই তাৰ ফলাফল পাই গলো পলম কিছুমানৰতো পলমো নহয় কিছুমানে 2 মাহতে পায় মোৰ কিন্তু সময় ললে বহুত প্ৰথম অৱস্থাত আচলতে মই একেবাৰে কাম কৰা নাছিলো এনেই বহি আছিলো আৰু পেজ বনাই কনভাৰ্ট কৰি লৈ পেজলে আৰু বৰ্তমান এই 2 মাহতে মই বাৰু বাকিবোৰ বাদ এতিয়া চাওঁ আহক কেনেকৈ চাব লাগে যিসকল নতুন তেওঁলোকে চাব আমি প্ৰফেচনেল ডেশবৰ্ডত গৈ পে আউটত যাব লাগিব পে আউটত যোৱাৰ লগে লগে এনেকৈ বেলেঞ্চটো দেখায় মোৰ বেলেঞ্চ ইয়াত মানে 42 আছিলে আৰু এতিয়া বেলেঞ্চটো লগে লগে 1.62 হৈ গ'ল মানে বাকিখিনি পেড হৈ গ'ল এতিয়া ট্ৰানজেকশ্যনত গৈ পেলাই চাম ট্ৰানজেকশ্যনত গৈ দেখালে এয়া দেখিছে এই পেড লিখা আছে আগতে যেতিয়া পেড হোৱা নাছিলে সেইখিনি মানে প্ৰচেছত আছিলে প্ৰচেছ দেখাই আছিলে আৰু এতিয়া পেড দেখাইছে দেখিছে এইখিনি কিমান পইণ্ট মানে প্ৰত্যেক মাহতে কিমান সোমাইছিলে মোৰ সেইটো দেখাই আছে এয়া দেখিছে প্ৰথমে মই একো কামেই কৰা নাছিলো কিমান কম আৰু তলত এইটো দেখিছে ষ্টেট বেংক অফ ইণ্ডিয়া মোৰ একাউণ্ট নাম্বাৰটো লাষ্টৰ সংখ্যাকেইটা তাত লিখা আছে 40.59 পেড লিখা আছে মানে টোটেল মোৰ সিমানটো পেড কৰা হৈছে 40.59 আপোনালোকে নিজেই হিচাপ কৰি ল'ব 40.59ত কিমান টকা হ'ব টকা হিচাপত আৰু বাকি হে তলৰ 1.62 টো কিহৰ বাবে প্ৰচেছত থাকি গ'ল সেইটো বুজি পোৱা নাই সেইটো হয়তো সাবস্ক্ৰিপচনৰ আছিলে সেইবাবে হয়তো দিয়া নাই নেকি সেইটো নিদিবই চাগে সম্ভৱ বাকি ষ্টাৰখিনি মোৰ ৰেড হৈ গ'ল সেইখিনি পে কৰা নাই আৰু ইমানে আৰু যিসকল নতুন তেওঁলোকে আপোনালোকে চাব দেই নতুন সকলে এনেকে পে আউটত গৈ চালেই হৈ গ'ল একেবাৰে উজু হয় বহুতে আচলতে নাজানে মই সেইবাবেহে দেখালো আজিলৈ আহিলো মোক